চাওক মই ইমান বিশেষ দেখা নাছিলোঁ। আপুনি যেতিয়া মোক ক'লে যে প্ৰতিক্ৰিয়া দিবলৈ লাগে, তাৰপিছত ময়ো চালোঁ। এইটো এটা মোৰ বিৰুদ্ধে যিসকল ব্যক্তি লাগি আছে বা যিসকল মই পলাশবাৰীত ৰাইজৰ মাজত কাম কৰি থকাৰ কাৰণে দিন ৰাত একেকাৰ কৰি যিসকল শংকিত ব্যক্তি, যিসকলে নিজৰ ২ নম্বৰীবিলাক ঢাকিবৰ কাৰণে যিসকলে পাৰা নাই, সেয়েহে মোক ব্যক্তিগতভাৱে আক্ৰমণ কৰি লৈছে। মই দেখিলোঁ আপুনি দেখুৱাৰ পিছত যিটো নিউজ দিছে, মোৰ সেই সময়ত বয়স চাগে ২৩-২৪ বছৰ আছিল। মোৰ দাঢ়িও গজা নাছিল তেতিয়া। প্ৰায় বহু বছৰ হ'ল, ময়ো ভালকৈ নাজানো কিমান বছৰ আগৰ সেইটো নিউজ। আৰু যিটো ঘটনা আমি সকলোৱে জানো, মই তেতিয়া কংগ্ৰেছত আছিলোঁ, কংগ্ৰেছ দলত আছিলোঁ। কংগ্ৰেছ দলত থাকোঁতে আমি বিজেপিৰ অফিচত ধৰ্ণা দিব গৈছিলোঁ, সেইটোতো আৰু কোনো লুকাবলগীয়া কথা নাই। কিন্তু সেই নিউজটোকো বহুত ঘূৰাই পকাই কৰিছে, কাৰণ যিখন ভৰি তেখেতে দেখায় সেই ভৰিখন মোৰ নহয়। সেইটো এটা সেই সময়তে কোনোবাই মছলা ল'বৰ কাৰণে বনাইছিলে, আৰু বিৰোধী পক্ষৰ কোনোবা এজন ব্যক্তি, মই নাম ক'ব বিচৰা নাই, আমাৰ মাজৰে এজন, সেই ভিডিঅ'টো ডাউনলোড কৰি বিভিন্ন সময়ত অলপমান মই ৰাইজৰ মাজত বেছি জনপ্ৰিয় হ'লেই বা ৰাইজৰ মাজত গৈ ৰাইজক বেছি সেৱা কৰিলেই বা ৰাইজে মোৰ কথা ভালকৈ ক'লেই বা ক'ৰবাত ৰাইজে মোক অনুষ্ঠান প্ৰতিষ্ঠানত বেছিকৈ নিমন্ত্ৰণ কৰিলে সেই কেছেটখন বজাই দিয়ে। এইখন পুৰণা কেছেট, আৰু এইবিলাক কৰিলে মোৰ কোনো ফৰক নপৰে। মই উৎসাহে পাওঁ ৰাইজৰ কাৰণে বেছিকৈ ভাল কাম কৰিবলৈ। এইবিলাক যিমান কৰিব মই ৰাইজৰ মাজত সিমান বেছি যাম, সিমান আমি ৰাইজক সেৱা কৰি যাম, সিমান দুখীয়া মানুহ সেৱা কৰি যাম, সিমান আমি ৰাইজৰ সমস্যা সমাধান কৰি যাম, সিমান আমি ৰাইজৰ হকে বেছি মাত মাতি যাম। আৰু এইবিলাকে মোক কেতিয়াও দুৰ্বল কৰিব নোৱাৰে। আৰু এইটো কোনো কোনোবাই ভাবি আছে এইটো বিৰাট ডাঙৰ কথা, কিন্তু মই নাভাবোঁ এইটো তেখেতসকলে এটা সস্তীয়া প্লেজাৰ লৈ আছে বুলিহে মই ভাবিছোঁ। মাজত মাত্ৰ কেইটামান দিন বিধানসভা নিৰ্বাচন, আপোনাৰ প্ৰিপাৰেশ্যন কেনেকুৱা? হয়, আপুনি চাগে দেখিছে, দিন ৰাত একেকাৰ কৰি মই ৰাইজৰ মাজত ৰাইজৰ সকলো সমস্যা বুজ ল'বলৈ চেষ্টা কৰিছোঁ। সমাধান কৰি দিয়াৰতো মোৰ ক্ষমতা নাই আজিৰ তাৰিখত, কিন্তু তথাপিও যেনেকৈ পাৰোঁ ৰাইজক মই সুবিধা যিখিনি য'ত যেনেকৈ কৰি দিব পাৰোঁ, বিভাগীয়ভাৱে হওক বা ব্যক্তিগতভাৱে হওক। ব্যক্তিগতভাৱে মই বেছিকৈ সহায় কৰিছোঁ, কাৰণ মোৰ কোনো সাংবিধানিক যিহেতু পাৱাৰ নাই। কিন্তু মই ভাবোঁ যে ৰাইজ সন্তুষ্ট, ৰাইজে ভাল পাইছে। ৰাইজক মই নিস্বাৰ্থভাৱে, মই এইটো নহয় যে মই ইলেকশ্যন আছে 6 মাহ আগত আহি মই ৰাইজৰ মাজত ওলাইছোঁ। মই যোৱা 8টা বছৰে এই সমষ্টিটোত লাগি আছোঁ, তথা যোৱাবাৰ 21 চনৰ নিৰ্বাচনৰ পিছত মই চাগে ডেইলি সমষ্টিটোত অহা বুলি ক'লেও ভুল নহ'ব। 5 বছৰ মই অসমত নাথাকা কেইদিন বা পলাশবাৰীত নাথাকা বাহিৰে যেতিয়াই আছোঁ, মই সদায় ৰাইজৰ মাজত গৈ কাম কৰিছোঁ। আৰু উদ্দেশ্য এটাই যে ৰাইজক সেৱা কৰিবলৈ, ৰাইজক সুবিধা কৰি দিবলৈ লাগে। বিজেপি চৰকাৰে কৰা ভাল কামখিনি যাতে আমি ৰাইজৰ মাজত গৈ তেখেতসকলক মনত কৰি দিব পাৰোঁ, বুজাবলৈ পাৰোঁ। তেখেতসকলে যাতে চৰকাৰখনৰ প্ৰতি ধন্যবাদ জনায়, কৃতজ্ঞতা জনায়। মই সেই চিন্তাধাৰাৰেই মই ৰাইজৰ মাজত কাম কৰি আছোঁ। অনাগত দিনত আপুনি কেনেধৰণে সহায় কৰিব পলাশবাৰীবাসী ৰাইজক? চাওক, কৰিবলগীয়াটো বহুত আছে। এটা মাষ্টাৰ প্লেন আমি বনাই আমি কেনেকৈ আমি সমষ্টিটো বহুত দিশত পিছ পৰি আছোঁ, আমি কেনেকৈ ৰাইজক প্ৰত্যেকটো দিশত উপকৃত কৰিব পাৰোঁ। সি ৰাস্তাৰ ক্ষেত্ৰতে হওক, স্বাস্থ্যৰ ক্ষেত্ৰতেই হওক, আমাৰ শিক্ষা অনুষ্ঠানৰ ক্ষেত্ৰতেই হওক, বা উদ্যোগৰ ক্ষেত্ৰতেই হওক, বা নিবনুৱা সমস্যাৰ ক্ষেত্ৰতে হওক, বয়োজ্যেষ্ঠসকলৰ কাৰণে আমি কি কৰিব পাৰোঁ, ছিনিয়ৰ চিটিজেনসমূহৰ কাৰণে হওক, মহিলাসকলৰ কাৰণেই হওক, যুৱ প্ৰজন্মটো আছেই নিশ্চয়। প্ৰত্যেকটো ক্ষেত্ৰৰ প্ৰত্যেকটো দিশৰ লোকে যাতে ন্যায় পায়, চৰকাৰে কৰি যোৱা ভাল কামখিনি যাতে চুই যায়। কৃষকসকলক, আমাৰ ইয়াতে বহুত কৃষিজীৱী ৰাইজ আছে, কৃষকসকলক কেনেকৈ আমি উপকৃত কৰিব পাৰোঁ, সকলো দিশৰে ৰাইজক যাতে আমি একেলগে লৈ যাতে এখন সুন্দৰ জাকত জিলিকা পলাশবাৰী আমি ৰূপান্তৰিত কৰিব পাৰোঁ বা আমি নিৰ্মাণ কৰিব পাৰোঁ, সেই উদ্দেশ্যেৰে মই কাম কৰি আছোঁ। ভৱিষ্যতৰ দিনতো কাম কৰি যাম। ধন্যবাদ।